নাহৰকটীয়াত পূৰা মিয়া নিষিদ্ধ কৰি দিয়া হ'ব। তাৰ চিধা কথা, তেওঁ স্পষ্ট কথা, নাহৰকটীয়াত মিয়া নিষিদ্ধ কৰি দিয়া হ'ব। আজি চাওক, আজি এই সোণালী অসমখনত প্ৰতিটো কুকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰায় সংখ্যক মানুহেই হ'ল মিয়া। সেইকাৰণে মিয়া নাহৰকটীয়াত পূৰা নিষিদ্ধ। লাচিত থানাই নিষিদ্ধ কৰিবই, নাহৰকটীয়াত মিয়া নিষিদ্ধ। পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? পৰৱৰ্তী কাৰ্যসূচী যিহেতু আমি জিলা উপায়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, তেখেতলোকক আমি অৱগত কৰিছোঁ গোটেই বিষয়টো। তেখেতলোকে চাব, যদি নাচায় তেতিয়াহ'লে আমি নিজৰ ভূকিয়াভাৱে আমি কাৰ্যসূচী হাতত ল'ম। বিশেষকৈ মানে যিসকল মালিক পক্ষই তাৰমানে মিয়া সম্প্ৰদায়ৰ লোকক আনি পিনি ৰাখি বুলি তেখেতলোকক বনোৱা কামত বা বিভিন্ন কামত তেখেতলোকে নিয়োগ কৰিছে। মানে সেই মিয়া সম্প্ৰদায়ৰ লোকৰ পৰাই মঠ মন্দিৰ নামঘৰ পৰা এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে গম পাই আছে যে বিভিন্ন ধৰণৰ তেখেতলোকে অসামাজিক কামত লিপ্ত হয়। আৰু এইখিনি তাৰমানে সেই মালিক পক্ষই তাৰমানে কেইটামান টকা লাচিত থানাই মিয়া সম্প্ৰদায়ৰ লোকক আমাৰ ইয়াত নাহৰকটীয়া সমষ্টিত বিশেষকৈ নাহৰকটীয়া সমষ্টিত তুলি দিয়া নহ'ব। আৰু মালিক পক্ষকো আমি তাৰমানে কি বুলি কয় তেখেতলোকক আমি অৱগত কৰিছোঁ যে কোনো কাৰণতে তেখেতলোকক মিয়া সম্প্ৰদায়ৰ মানুহ লগাব নোৱাৰে। যিহেতু আমাৰ ইয়াতে বহুত মানুহ আছে কাম কৰা, আমাৰ বনোৱাসকল নিবনুৱা সমস্যাত আহিব, এনেকুৱা নলগাই কিন্তু কমটি মজুৰিৰ কাৰণে মিয়া সম্প্ৰদায়ৰ মানুহক যিখিনি কি বুলি কয় তেখেতলোকে লগাই পিনি যিটো অসামাজিক সৃষ্টি হৈছে বৰ্তমান আমাৰ যি মানে ডিজে বজাই ব্যৱহাৰ কৰি মানে যেনেকুৱাকৈ এটা পৰিৱেশ বিনষ্ট কৰিছে, এইবোৰ তাৰমানে আপোনালোকৰ চোকা নজৰ দিয়ে। এইফালৰ পৰা আমি আপোনালোকক আৰু 3 নম্বৰটো কথা হৈছে কি, আপোনালোকেতো নিশ্চয় জানিয়ে আছে যে নাহৰকটীয়া চহৰ নগৰ বাদী গাঁৱৰ চুকে কোণে মানে ড্ৰাগছৰ যি আক্ৰমণ চলিছে, যিখিনি কাৰণে যুৱ প্ৰজন্ম একেবাৰে ধ্বংসমুখী হৈছে। আৰু বিভিন্ন জেগাত আমাৰ গাঁও অঞ্চলতো আমি দেখা পাইছোঁ বা টাউন অঞ্চলতো দেখা পাইছোঁ, মানে যিসকল ড্ৰাগছ সেৱন কৰি ইতিমধ্যে মৃত্যুবৰণ কৰিছে। তথাপি উঠি অহা যুৱচাম আৰু এই ক্ষেত্ৰতো আপোনালোকে চোকা নজৰ দি বিষয়বস্তু প্ৰয়োজন হ'লে আমি আছোঁ, প্ৰশাসনক আমি সদায় সহায় কৰিবলৈ আছোঁ। আমি ৰাইজৰ কাৰণে আমি সদায় আছোঁ। কোনো কাৰণতে খালি এই বিষয়বস্তুখিনি আপোনালোকেও যোৱা 26 তাৰিখে যিটো নাহৰকটীয়াত মিয়া সম্প্ৰদায়ৰ এজন লোকে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইজনক তেতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নাই হোৱা। সেই উদ্দেশ্যে আমি বিলাসিনা নাহৰকটীয়া আঞ্চলিক সমিতিয়ে আজি জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ 3 দিছোঁ, যিহেতু তেওঁলোকে আহি ইয়াত অপকৰ্ম কৰিব বা কিবা কৰে তাৰপিছত পলাই দিয়ে। আৰু বিশেষকৈ আমাৰ যিকেইজন মানুহে ইয়াত তেওঁলোকক অভিভাৱক স্বৰূপে আনে। আৰু লাচিত থানাই কিন্তু নাহৰকটীয়াত ইয়াত সকীয়াই দিছোঁ, মিয়া সম্প্ৰদায়ৰ লোকক যদি কোনোবা আমাৰ অসমীয়া থলুৱা লোকৰ মানুহে যদি ইয়াত স্থান দিছে, তেওঁলোকৰ লগতো আমাৰ সংঘাত হ'ব আৰু আমি আইনী যুঁজ আমি কৰিম।